এতিয়া আমাৰ ইয়াতে ক'বলৈ গ'লে ভাদ মাহত গোটেই মাহটোৱেই মানে বহুত ভকত, বহুত বৈষ্ণৱ, বহুত দৰ্শনাৰ্থী ইয়াত থাকিবলৈ জেগা নাইকিয়া হয়। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ টিয়কলৈ। টিয়কৰ যি কলীয়াপানী সত্ৰ আছে তালৈ আমি আহিছোঁ। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কলীয়াপানী সত্ৰৰ সমূহ পৰিৱেশ দেখুৱাম। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বৰ্তমান আহি পালোহি কলীয়াপানী সত্ৰত। কলীয়াপানী সত্ৰত অহাৰ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে কি, যে বৰ্তমান সময়খিনিত কেনেধৰণে এই পৰিৱেশটো কি হৈ আছে, সমগ্ৰ দৃশ্য আমি দেখুৱাম বুলি আপোনালোকক আহিছোঁ কলীয়াপানী সত্ৰত। গতিকে আমি জানিবলৈ চেষ্টা কৰিম, যদি ইয়াত কোনো সদাশয় ব্যক্তি আমি পাওঁ। গতিকে তেখেতক আমি সুধিম যে বৰ্তমান সময়খিনি কেনেকুৱা পৰিৱেশ, বা অন্য সময়খিনি কেনেকুৱা ধৰণৰ পৰিৱেশ হয়, ইয়াত কিমান মানুহ হয়, কি কথা। গতিকে ব'লক। সত্ৰৰ ভিতৰভাগ আমি দেখুৱাব নোৱাৰিলোঁ। বৰ্তমান সত্ৰখন মানে খোলা নাই, যিহেতু মানে নিৰ্দিষ্ট সময়ত যেতিয়া ভক্তসকল আহে তেতিয়াহে খোলে। গতিকে বাহিৰৰ পৰিৱেশকে চাওক না, কিমান সুন্দৰ মনোমোহা এটা পৰিৱেশ। কেউপিনে গছ, চাওক চাওক। তাতে থকা এজন, আপুনি ইয়াত কি কৰে বুলি ক'লে? ঠাই মোচা কৰোঁ। এতিয়া আমাৰ ইয়াতে ক'বলৈ গ'লে ভাদ মাহত গোটেই মাহটোৱেই মানে বহুত ভকত, বহুত বৈষ্ণৱ, বহুত দৰ্শনাৰ্থী ইয়াত থাকিবলৈ জেগা নাইকিয়া হয়। ইমান মানুহে, পুলিচ প্ৰশাসনে মানে ইয়াত ডিউটি দিয়েহি, তেওঁলোকে ৰখি থাকে। কিন্তু তাৰপাছত ভাদ মাহৰ পৰাই ধৰি লওক জেঠ আহাৰ আহি থাকিল, কিন্তু শাওণ মাহ খেতি পথাৰৰ দিন কাৰণে কমি যায়। তাৰপৰা কাতি মাহলৈকে আহি থাকিব। মানে ভাদ আৰু কাতি মাহত মানুহ হয় ন? কাতি মাহে নহয়, আকৌ এতিয়া কাতি মাহত বা নাইকিয়া হ'ব, আকৌ আঘোণৰ পৰা আকৌ মানুহ আহিব। মানে আমাক ক'লে, আমি জানিব পাৰিলোঁ যে কেতিয়া মানুহ হয়, বা এতিয়া বৰ্তমান পৰিৱেশ বা তেতিয়াৰ পৰিৱেশ কেনেধৰণৰ হয়। গতিকে ব'লক আমি বৰ্তমান পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰোঁ। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ বাই বাই।